নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম ক্লাছ 6ৰ সমাজ বিজ্ঞানৰ পাৰ্ট নম্বৰ 5 ভাৰত পৰিচয় আৰু ভৌগোলিক বৈশিষ্ট্য, মানে ভাৰতৰ ভৌগোলিক পৰিচয়বিলাক আৰু তেওঁৰ বৈশিষ্ট্যখিনি আমাৰ ইয়াত আলোচনা কৰিছে। প্ৰথমত তোমালোকে অনুশীলনী 1ত কি দিছে, আমাৰ অনুশীলনী 1ত পাঁচটা আছে শৰ্ট কুৱেশ্যন আৰু তোমালোকৰ এটা আছে 2 মাৰ্কছৰ কুৱেশ্যন। তোমালোকে প্ৰথমতে আমি আলোচনা কৰিছোঁ অনুশীলনী কুৱেশ্যনখিনি। ইয়াত কি দিছে ক নম্বৰত, অনুশীলনী 1ৰ ক নম্বৰ, ভাৰতৰ মুঠ মাটিকালি কিমান, এইটো তোমালোকে সকলোৱে গম পোৱা, এইটো তোমালোকে চাই ল'বা। 32,78,782 বৰ্গ কিলোমিটাৰ। তাৰপিছত খ নম্বৰ কি কৈছে, ভাৰত আৰু শ্ৰীলংকাক পৃথক কৰা প্ৰণালীটোৰ নাম কি? এইটো আমাৰ খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন, ভেৰি ভেৰি ইম্পৰ্টেণ্ট। এইটো আমাৰ গোটেই জীৱনত লাগি যাব। এই প্ৰণালীটোৰ নাম আছে আমাৰ পাৰ্ক প্ৰণালী, ইংৰাজীত কয় পাল্ক ষ্টেট বুলি কোৱা হয়। এই বস্তুটো তোমালোকে মনত ৰাখিবা। গ নম্বৰত কি দিছে আমাৰ, ভাৰতবৰ্ষৰ মাজভাগত অৱস্থিত পৰ্বতখনৰ নাম কি? ভাৰতবৰ্ষৰ মাজভাগত অৱস্থিত পৰ্বতখনৰ নাম হ'ল বৃন্দা পৰ্বত। গ নম্বৰ কি দি আছে, উত্তৰ ভাৰত আৰু দক্ষিণ ভাৰতৰ সীমা কি? বৃন্দা পৰ্বতক উত্তৰ ভাৰত আৰু দক্ষিণ ভাৰতৰ সীমা বুলি কোৱা হয় বা ধৰি লোৱা হৈছে। এখন দেশৰ চাৰিসীমা বুলিলে কি বুজা? এই কুৱেশ্যনটো তোমালোকে ভালকৈ পঢ়িবা। পৃথিৱীৰ প্ৰতিখন দেশৰে নিজৰ সীমা থাকে। দেশৰ সীমাত অন্য দেশ, সাগৰ, মহাসাগৰ বা পৰ্বত পাহাৰ আদি থাকিব পাৰে। দেশ এখনৰ চাৰিওদিশে অৰ্থাৎ দেশখনৰ ৰাজনৈতিক সীমাত থকা দেশ বা ভূ প্ৰাকৃতিবোৰক এখন দেশৰ চাৰিসীমা বোলা হয়। 2 নম্বৰ কি দিছে, ভাৰতৰ চাৰিসীমাত কি কি অৱস্থিত আছে, মানে কি কি আছে, এইটো খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন। ভাৰতৰ উত্তৰ সীমাত আছে চীন, নেপাল আৰু ভূটান। তাৰপিছত উত্তৰ পশ্চিমে আছে আফগানিস্তান আৰু পাকিস্তান। আৰু পূব সীমাত আছে বাংলাদেশ আৰু ম্যানমাৰ। আৰু লগতে বংগোপসাগৰ দক্ষিণে আছে আৰু দ্বীপ ৰাষ্ট্ৰ শ্ৰীলংকা আৰু ভাৰত মহাসাগৰ শ্ৰীলংকাক মান্নাৰ উপসাগৰ আৰু প্ৰাক প্ৰণালীয়ে ভাৰতৰ পৰা পৃথক কৰিছে। ভাৰতৰ পশ্চিম ফালে আছে আৰৱ সাগৰ। তাৰপিছত তোমালোকে অনুশীলনী 2। অনুশীলনী 2টো আলোচনা কৰাৰ আগতে মই তোমালোকক ক'ব বিচাৰোঁ, যিসকল ছাত্ৰ ছাত্ৰীয়ে মোৰ চেনেলটোত প্ৰথমবাৰৰ বাবে আহিছে, তোমালোকে কি কৰিবা, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিয়ে, কাৰণ এনেকুৱা ধৰণৰ ভিডিঅ' মই প্ৰত্যেকটো ছাবজেক্টৰে তোমালোকক লৈ আহি আছোঁ ফ্ৰীতে। গতিকে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখা, এনেকুৱা ধৰণৰ ভিডিঅ' তোমালোকে পাই থাকিবা। এতিয়া তোমালোকে অনুশীলনী 2। অনুশীলনী 2ত চোৱা আমাক কি কৰি আছে, ক নম্বৰত ভাৰতৰ সীমাৰ পৰিচয় কি? ইয়াৰ উত্তৰটো হ'ব হিমালয়ক পৰ্বতক ভাৰতৰ সীমাৰ পৰিচয় বুলি কোৱা হয়, মানে হিমালয় পৰ্বতক আমাৰ ভাৰতৰ সীমাৰ পৰিচয় বুলি ক'ব পাৰি। খ নম্বৰ কি হৈছে, ভাৰতৰ দুখন বন্দৰৰ নাম লিখে। বন্দৰ মানে আমাৰ পৰ্ট বুলি কোৱা হয়, য'ত এই ডাঙৰ ডাঙৰ জাহাজবিলাক আহি থিয় হয়, মানে যেনেকুৱা আমাৰ বাছ ষ্টেণ্ড বুলি কয়, ৰেলৱে ষ্টেণ্ড বুলি কয়, ঠিক তেনেকুৱা জাহাজ য'ত থিয় হৈ থাকে বা জাহাজৰ পৰা য'ত মানুহ অহা যোৱা কৰে বা মাল মাত্ৰা লৈ যায়, তাকে বন্দৰ বুলি কয়, আৰু ইংৰাজীত যিটো পৰ্ট বুলি কোৱা হয়। ভাৰতৰ দুখন বন্দৰ নগৰ নাম মুম্বাই আৰু চেন্নাই। তাৰপিছত ভাৰতৰ উপকূলীয় অঞ্চলত বাস কৰা লোকসকলৰ প্ৰধান বৃত্তি কি? ভাৰতৰ উপকূলীয় অঞ্চলত বাস কৰা লোকসকলৰ প্ৰধান বৃত্তি হ'ল মাছ ধৰা বা মৎস্য শিল্প। তাৰপিছত ঘ নম্বৰত জৰুৱাসকলে ক'ত বাস কৰে? উত্তৰটো হ'ব জৰুৱাসকলে আন্দামান দ্বীপপুঞ্জত দক্ষিণ অংশত বাস কৰে। আন্দামান দ্বীপপুঞ্জ তোমালোকে গম পোৱা, আন্দামান নিকোবাৰ আইচলেণ্ড আছে আমাৰ, এই আইচলেণ্ডত সেই জৰুৱাসকল বাস কৰে। তাৰপিছত চমুটকা উত্তৰ পূৰ্বাত্য অঞ্চল। উত্তৰ পূৰ্বাত্য অঞ্চল বুলি ক'লে চমুটকাত আমি কি লিখিব পাৰোঁ, হিমালয় পৰ্বতমালা আৰু ইয়াৰ লগত লাগি থকা সৰু বৰ পৰ্বত পাহাৰেৰে উত্তৰৰ পৰ্বত অঞ্চল গঠিত। হিমালয় পৰ্বতক ভাৰতৰ সীমাৰ প্ৰাচীৰ বুলি কোৱা হয়। পূব পশ্চিমক বা দীঘলীয়াকৈ উত্তৰৰ ভিত্তিত হিমালয় পৰ্বতক 3টা শ্ৰেণীত ভাগ কৰা হয়। উচ্চ হিমালয় মানে গ্ৰেটাৰ হিমালয়, নিম্ন হিমালয় মানে লয়াৰ হিমালয়, আৰু বহি হিমালয় মানে আউটাৰ হিমালয়। পৃথিৱীৰ উচ্চতম শৃংগ মাউণ্ট এভাৰেষ্ট উচ্চ হিমালয়ত অৱস্থিত। তোমালোকৰ এই কুৱেশ্যনটো অলপ ভালকৈ পঢ়িবা। পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ উচ্চ শৃংগটো আমাৰ ক'ত অৱস্থিত? হিমালয়ৰ ক'ত অৱস্থিত? তোমালোকে চোৱা, ইয়াত দিছে কি, এইটো আমাৰ হিমালয়ত অৱস্থিত। তাৰপিছত খ নম্বৰত উত্তৰ সমভূমি অঞ্চল কি? ইয়াৰ উত্তৰত কি দিছে, হিমালয় আৰু দক্ষিণাত্য মালভূমিৰ মাজত অৱস্থিত প্ৰায় 2400 কিলোমিটাৰ দীঘল আৰু 950 পৰা 300 কিলোমিটাৰ বহল সমতল অঞ্চলটোক উত্তৰ ভাৰতৰ সমভূমি অঞ্চল বোলা হয়। উত্তৰ ভাৰতৰ এই সমভূমি অংশক প্ৰধানকৈ 3টা ভাগত ভগাব পাৰি, যেনে পশ্চিমৰ পাঞ্জাৱ হাৰিয়ানাৰ সমতল, আৰু খ নম্বৰত মধ্যভাগৰ গংগা যমুনা সমভূমি, আৰু
গ নম্বৰ কি হৈছে পূৰ্বৰ ব্ৰহ্মপুত্ৰ উপত্যকা। তাৰপিছত গ নম্বৰত দক্ষিণোত্তৰ মালভূমি অঞ্চল, ইয়াৰ উত্তৰটো কি হ'ব গংগা সমভূমিৰ দক্ষিণে অৱস্থিত আৰৱ সাগৰ আৰু বংগোপসাগৰৰ মাজত তিনিকোণীয়া ভূভাগকেই দক্ষিণোত্তৰ মালভূমি অঞ্চল বোলা হয়। এই মালভূমিৰ তিনিও দিশে সাগৰ মহাসাগৰ থকাৰ বাবে ইয়াক দ্বীপ মালভূমি বুলিও জনা যায়। তাৰপিছত নৰ্মদা নদীয়ে এই মালভূমি অঞ্চলক দুভাগত ভাগ কৰিছে, এফালে দক্ষিণোত্তৰ মালভূমি আৰু আনফালে হ'ল মধ্য ভাৰতৰ উচ্চভূমি অঞ্চল বুলি কোৱা হয়। তাৰপিছত ঘ নম্বৰত উপকূলীয় নিম্নভূমি অঞ্চল, ইয়াৰ উত্তৰটো হ'ব ভাৰতৰ এক বৃহৎ অঞ্চল সাগৰ মহাসাগৰে আগুৰি আছে। দেশখনৰ উপকূলীয় নিম্নভূমি অঞ্চলটোৰ পূব দিশত আছে বংগোপসাগৰ, পশ্চিম ঘাট পৰ্বতৰ লগতে লাগি আছে আৰৱ সাগৰ, দেশখনৰ দক্ষিণ দিশে আছে ভাৰত সাগৰৰ মহাসাগৰে চুই থকা দেশৰ এই উপকূলীয় অঞ্চলটো যথেষ্ট দীঘল। তাৰপিছত তোমালোকৰ আৰু এটা বেলেগ কিতাপ আছে, মানে এই ছ'চিয়েল ছায়েন্সৰ তোমালোকৰ দুটা পাৰ্ট আছে, যিটো তোমালোকৰ সমাজ বিচিত্ৰ, তাত অকল জাষ্ট কুৱেশ্যন আনচাৰ দিয়া আছে। সেইখিনি মই তোমালোকৰ কাৰণে এই কুৱেশ্যন আনচাৰখিনি আৰু খালী ঠাই দিয়া আছে সেইবিলাক পূৰ কৰি লৈ আহিছোঁ, তোমালোকে ইয়াৰ পৰা চাই লিখিব পাৰিবা। তোমালোকে ডাইৰেক্ট পেজ নম্বৰ মই কৈ আছোঁ তোমালোকক, পেজ নম্বৰ তোমালোকে 17, পেজ নম্বৰ 17 গ'লে কুৱেশ্যন নম্বৰ 2 পাবা। সিপিঠিত মানচিত্ৰখনলৈ চাই ভাৰতৰ কেইখনমান ৰাজ্যৰ সীমা বিদেশী ৰাষ্ট্ৰৰ সৈতে সংযুক্ত হৈ আছে লিখা। এই 1 নম্বৰত দিয়া আছে আমাৰ ভাৰতৰ সীমাবিলাক কোন ৰাজ্যৰ লগত আমাৰ কোন ৰাজ্য আমাৰ বেলেগ কাণ্ট্ৰি মানে দেশৰ লগত সীমা মানে মিল আছে মানে আমাৰ লগ লাগি আছে সেই দেশকেইখনৰ নাম। ইয়াত চোৱা তোমালোকে কি দিছে ৰাজ্যৰ নাম, এইকেইটা ৰাজ্য আমাৰ এইকেইটা দেশ বিদেশীৰ লগত সীমাবিলাক শ্বেয়াৰ কৰে মানে লগ লাগি আছে। যেনেকুৱা আসাম, মেঘালয়, ত্ৰিপুৰা আমাৰ বাংলাদেশৰ লগত লগ লাগি আছে, অৰুণাচল প্ৰদেশ আৰু ছিকিম আমাৰ চীনৰ লগত লগ লাগি আছে। তাৰপিছত তোমালোকে গুজৰাট আৰু ৰাজস্থান আমাৰ পাকিস্তানৰ লগত লগ লাগি আছে। তাৰপিছত কি বিহাৰ আৰু উত্তৰ প্ৰদেশ, ছিকিম আমাৰ নেপালৰ লগত লগ লাগি আছে। তাৰপিছত ভাৰতৰ পৰিচয় আৰু ভৌগোলিক বৈশিষ্ট্য পাঠৰ পৰা চিত্ৰৰ সহায়ত উত্তৰ কৰা। তোমালোকে এইকেইটা লিখি ল'বা, মই চিত্ৰটো আঁকি দিয়া নাই, তোমালোকে চাই লিখিবা। তাৰপিছত এইবিলাক মিলোৱাখিনি মই লৈ আহিছোঁ, তোমালোকে ইয়াৰ পৰা ক অংশৰ লগত খ অংশটো মিলাই ল'বা, ধুনীয়াকৈ দি আছে ইয়াত, চাই মিলাই ল'বা। তাৰপিছত 5 নম্বৰত সেইখিনি তোমালোকে চাই লিখি ল'বা, ধুনীয়াকৈ মই খালী ঠাইবিলাক পূৰ কৰি লৈ আহিছোঁ। এতিয়া 6 নম্বৰ ঠিক হৈছে তোমালোকৰ নিজ অঞ্চলত পোৱা বনজ সম্পদ আৰু খনিজ সম্পদ কেইবিধমানৰ তালিকা প্ৰস্তুত কৰা। এইবিলাক আমাৰ বনজ সম্পদ আৰু এইবিলাক আমাৰ খনিজ সম্পদ ইয়াত দিয়া আছে, তোমালোকে চাই লিখিবা আৰু মুখস্থ কৰি ল'বা। তাৰপিছত 8 নম্বৰটো তোমালোকে পঢ়ি ল'বা। 8 নম্বৰটো ঠিক হৈছে তলত উল্লেখ কৰা জাতি জনজাতি লোকসকলে অসমৰ কোন অঞ্চলত বেছিকৈ বাস কৰে উল্লেখ কৰা। তোমালোকে ইয়াত লিখিবা, আমাৰ ইয়াত জাতি জনজাতি দিয়া আছে ইয়াত, যেনেকৈ মৰাণ, বড়ো, বাঙালী, কাৰ্বি, আহোম, কাছাৰী, তিৱা, ডিমাচা, মিচিং, ৰাভা, মাৰ, নেপালী, মটক, কোচ, মণিপুৰী, কুকি, খাচী, ৰাজবংশী আৰু চুতীয়া। এইবিলাক জনজাতি আমাৰ কোনবিলাক জনজাতি ক'ত বাস কৰে তোমালোকে ইয়াত লিখি ল'বা। ইয়াত দিয়া আছে ব্ৰহ্মপুত্ৰ উপত্যকা, বৰাক উপত্যকা আৰু পাহাৰীয়া অঞ্চল। ছাত্ৰ-ছাত্ৰীসকল মোৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। তোমালোকে ভিডিঅ'টো যদি ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি ল'বা আৰু তোমালোকে ভালকৈ পঢ়া আৰু আগুৱাই যোৱা। তোমালোকে এতিয়াই ভালকৈ পঢ়া, নহ'লে পিছত গৈ আৰু ভালকৈ পঢ়িব নোৱাৰা। সেইকাৰণে জীৱনৰ লক্ষ্য তোমালোকে নিৰ্ধাৰণ কৰা আৰু ভালকৈ পঢ়া আৰু আগুৱাই যোৱা। চ' আজি মই ইয়াতে সামৰণি মাৰিলোঁ, ধন্যবাদ।